আৰু এখন ব্লাউজ আনিছোঁ আপোনাৰ এইখন হ'ল এই বেলভেটৰ কাপোৰ হয়। বেলভেটৰ কাপোৰত আজিকালি ওলাইছে ডিঙিটো ডিজাইনটো। চাওক আপোনাৰ ডিঙি ডিজাইনটো কেনেকুৱা হয়। এইটো আপোনাৰ আজিকালি এনেকুৱা ডিজাইনটো ওলাইছে যে বুকুত থাকে, বুকুত আৰু এই ৰছীডালটো আপোনাৰ ডিঙি পিছফালে বন্ধা থাকে। এইটো চাওক কিমান ধুনীয়াকৈ চিলাইছোঁ ব্লাউজটো। ব্লাউজটো আমাৰ ডিজাইন যেনেকুৱা ধৰণৰ কাষ্টমাৰে বিচাৰিছিলে আমি চেম তেনেকুৱা ডিজাইনেৰে বনালোঁ। আৰু বেলভেট কাপোৰ হয়। বেলভেট কাপোৰ চব দোকানত আমাৰ এই কাপোৰটো চিলাব নোৱাৰে, মানে মেচিনত চিলাই নহয়। আৰু মোৰ ওচৰত আমাৰ ধৰক ভাল মেচিন আছে, সেইটো মেচিনতে আমি ইমান ধুনীয়াকৈ চিলাইছোঁ। আৰু যেনেকুৱা ধৰণে বিচাৰিছিলে কাষ্টমাৰ তেনেকুৱা ধৰণে বনালোঁ। আপোনাক ব্লাউজটো দেখাইছোঁ চাব, এইটো ইমান ধুনীয়াকৈ বনাইছোঁ ব্লাউজটো। যেনেকুৱা ধৰণে কাষ্টমাৰে বিচাৰিছিলে আমি তেনেকৈ চেম বনালোঁ। ডিজাইনটো চাব এইটো, আৰু আগফালে আপোনাৰ এইটো ৰছীটো এনেকৈ বান্ধিব ডিঙিত, এইটো আগফালে থাকিব আৰু পিছফালে এইটো লৈ বান্ধিব ডিজাইনটো। যেনেকুৱা ধৰণে বিচাৰিছিল আমি বনালোঁ। ধৰক যেনেকুৱা ধৰণে কাষ্টমাৰে বিচাৰে আপোনালোকে আহিব মোৰ ওচৰত, মই ধুনীয়াকৈ আপোনালোকক কাপোৰ চিলাই দিম। আৰু মোৰ দোকানটোৰ নাম হ'ল ৰকিয়া লেডিজ টেইলাৰ, অল্ড বালিবাৰ, যোৰহাট। থেংক ইউ।